ডাক্তৰ কাৰ্তিক ডেকাৰ সপোন পূৰণ হ'ল। মনৰ যিটো এটা হেঁপাহ আছিল যে দেউতাৰ স্মৃতি সজীৱ কৰি ৰখাৰ কাৰণে কিবা এটা কৰি যাম, সেই হেঁপাহৰে প্ৰতিফলন ৰূপে আজি আমাৰ এই দেওদুৱাৰ গাঁৱত আমি এখন বৃহৎ অনুষ্ঠান ৰমেশ ডেকা মেমৰিয়েল হস্পিটেল বুলি স্থাপন কৰিবলৈ সক্ষম হৈছোঁ। বাইহাটা চাৰিআলিত পিতৃৰ নামত হস্পিটেল মুকলি। পুত্ৰৰ সপোন আছিল দেউতাকৰ নামত কিবা এটা কৰাৰ। অৱশেষত সেই ইচ্ছাই যেন বাস্তৱ ৰূপ পালে। চিকিৎসক পুত্ৰ ডাক্তৰ কাৰ্তিক ডেকাৰ সপোন পূৰ হ'ল। বাইহাটা চাৰিআলিৰ দেওদুৱাৰত মুকলি কৰিলে ৰমেশ ডেকা মেমৰিয়েল হস্পিটেল নামেৰে এখন ব্যক্তিগত খণ্ডৰ হস্পিটেল। বৃহস্পতিবাৰে এই হস্পিটেলখনৰ উদ্বোধন কৰা হয়। উদ্বোধনী অনুষ্ঠানত কমলপুৰ সমষ্টিৰ বিধায়ক লগতে অসংখ্য শুভাকাংক্ষী উপস্থিত থাকে। উল্লেখ্য যে হস্পিটেলখন দৰিদ্ৰ শ্ৰেণীৰ ৰোগীৰ বাবে বিশেষ সেৱা আগবঢ়াব হস্পিটেল কৰ্তৃপক্ষই। অতি কম খৰচতে অস্ত্ৰোপচাৰৰ লগতে বিভিন্ন ৰোগৰ চিকিৎসাৰ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিয়ে কৰ্তৃপক্ষই। মই ডাক্তৰ কাৰ্তিক ডেকা, মেডিচিন বিশেষজ্ঞ। মোৰ ঘৰ বাইহাটা চাৰিআলিত, যদিও মই পাঠশালাত বহুত বছৰ মই মেডিচিন প্ৰেক্টিছ কৰি এতিয়া মোৰ নিজৰ ঠাই বাইহাটা চাৰিআলিলৈ ঘূৰি আহিছোঁ। মই সৰুৰে এটা সপোন পুহি ৰাখিছিলোঁ। মই যেতিয়া 1989 চনত মেট্ৰিকৰ সময়ত মই দেউতাক হেৰাইছিলোঁ, মনত যিটো এটা হেঁপাহ আছিল যে দেউতাৰ স্মৃতি সজীৱ কৰি ৰখাৰ কাৰণে কিবা এটা কৰি যাম, সেই হেঁপাহৰে প্ৰতিফলন ৰূপে আজি আমাৰ এই দেওদুৱাৰ গাঁৱত আমি এখন বৃহৎ অনুষ্ঠান ৰমেশ ডেকা মেমৰিয়েল হস্পিটেল বুলি স্থাপন কৰিবলৈ সক্ষম হৈছোঁ। গোটেই ৰাইজৰ আশীৰ্বাদ আছে আৰু মই এই অনুষ্ঠানটিৰ জৰিয়তে যাতে আমাৰ গোটেই গুৱাহাটীৰ পৰা বজালীলৈ, বাইহাটা চাৰিআলি, ৰঙিয়া হৈ, নলবাৰী হৈ দুখীয়া ৰাইজে যাতে কিছু কম খৰচত উন্নত মানৰ চিকিৎসা পাব পাৰে তাৰ কাৰণে ব্যৱস্থা ৰাখিছোঁ। আৰু আমাৰ প্ৰত্যেকটা বিভাগৰে ডাক্তৰ থাকিব। আৰু দিনতে হওক বা ৰাতিয়ে হওক আপোনালোকক মই নিশ্চিতভাৱে জনাইছোঁ যে আমাৰ ডক্তৰ থাকিব আৰু আপোনালোকৰ কাৰণে আমি কৰি যাম। আৰু ৰাইজৰ আশীৰ্বাদ নহ'লে এই অনুষ্ঠানটো চলাই যোৱা সম্ভৱ নহ'ব। সেইকাৰণে মই আশা ৰাখিছোঁ আমাৰ গোটেই লোৱাৰ আছামৰ, নামনি অসমৰ ৰাইজৰ সঁহাৰি পাম। ধন্যবাদ। আমাৰ দুটা মেজৰিটি আৰু এটা মাইনৰিটি আছে। আমি যিবিলাক চিজাৰিন ছেকশ্যন সেইবিলাক আমি 35,000-ৰ পৰা 30,000 ৰোগী চাই আমি তেনেকৈ কমপ্লিট কৰিম বুলি ভাবিছোঁ। আৰু যিবিলাক গ'ল্ড ব্লাডাৰ, এপেণ্ডিক্স চাৰ্জাৰী আছে আমি 30,000-ৰ পৰা 32,000 টকাৰ ভিতৰত ওলাই দিম বুলি এটা থিৰাং কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।